মৰ্মান্তিক ঘটনা ঘৰখন তদন্ত চলি আছে। তদন্তক আমি দিম বুলি ক'ব নোৱাৰোঁ যেতিয়ালৈকে তদন্ত চলি আছে। মানে সঁচা কথা যিটো তদন্ত চলি আছে, পূৰা কষ্ট কৰি আছে, কিন্তু ছাকচেছফুল হোৱা নাই। কিন্তু ছাকচেছফুল হ'বলৈ আমি অধীৰ অপেক্ষাৰে চাই আছোঁ, ৰাইজেও চাই আছে। কি সন্দেহ হয় কেইবাজনো দুৰ্বৃত্ত আছিল নেকি? হয়, এইটো ৰাইট মানে কোনো এজনে এইটো কাম কৰিব নোৱাৰে, কাৰণ কি চাৰিজনটো এইটো সম্ভৱ নহয় যে এজনে কৰি গুচি যাব। এতিয়া ছুপাৰ কিলাৰ যিটো যাক কয় ইংলিছত মানে ভাল খেলুৱৈ, আমাৰ বহুত ষ্ট্ৰং ব্ৰেইন, যাক নেকি এতিয়াও এছ পি DSP ছাৰ মানে সকলো ঊৰ্ধ্বতম কৰ্তৃক IGP মানে আমাৰ হৰমিত সিং ডাঙৰীয়া সকলোৱে তত্ত্বাৱধান কৰি আছে। তলৰ মেজিষ্ট্ৰেট লেভেলৰ পৰা তলৰ ওপৰ লেভেললৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষসকলে এতিয়া এইটো জনা বুজা চলি আছে, কিন্তু এতিয়ালৈকে ছাকচেছ হোৱা নাই। কিন্তু সকলোৰে এটা মূৰৰ কামৰ হৈ গৈছে যে এই ছুপাৰ কিলাৰ থকালৈকে যেতিয়া ধৰা নপৰিব তেতিয়ালৈকে ৰাইজৰ সন্ত্ৰাসত ভুগি আছে ৰাইজে, কাৰণ আতংকিত হৈ আছে, নিৰাপত্তাহীনতাত ৰাইজে ভুগি থাকিব। কাৰণ গৰাদানবাহী হিচাপে কি ক'ব? একদম অতি মৰ্মান্তিক ঘটনা, দুখৰ বিষয়, আৰু আমাৰ সমাজৰ কাৰণে এইটো এটা নিকৃষ্টতম ঘটনা। আৰু এনেকুৱা মানুহ যে আমাৰ দেশত আছে, এইবিলাকৰ কাৰণে দেশত শান্তি সৃষ্টি হৈছে আৰু প্ৰশাসনক শান্তিৰে শুই থাকিব নিদিয়ে। SDRF বাহিনী দেখা গৈছে ইয়াত অভিযান চলাইছে, কিবা পাইছে জানো? না, অভিযান চলাই আছে এতিয়ালৈকে, নোপোৱা বুলি ক'ব নে পোৱা বুলি ক'ব নাই, এতিয়ালৈকে ছাকচেছ হোৱা নাই। মানে অভিযান চলি আছে নন ষ্টপ। কিন্তু যিটো আপোনাৰ ঘৰ ইয়াৰ পৰা কিমান দূৰ? ধৰক অতিৰিক্ত 300 মিটাৰ। হত্যা হোৱাৰ পিছত আপুনি যিহেতু আহিছিলে, আহি পেলাই যেনেকুৱা জখম দেখিছিলে, আপুনি কেনেকৈ অনুভৱ হয়? কিমানজন মানুহ থাকিব পাৰে? না, ধৰক আমি জখম দেখিছিলে আপুনি? আমি যিটো ডেড বডি যেতিয়া পাইছোঁ, মানে ধৰক 400-500 মিটাৰ, আমি পোনে গ'লেতো শ্বৰ্ট হয়, কিন্তু আমিতো লং ৰান কৰি আহিছোঁ 500 মিটাৰ। সেইটো অৱস্থাত মানুহ কেতিয়া ইয়াত নাই, মানে লাজ বডি পৰি আছে, মানুহ হাল্লা হৈ আছে। আমি আহিছোঁ, তেতিয়া দেখিছোঁ যে এইটো এজনে কৰা কাম সম্ভৱ নহয়। আচ্ছা, এটা কথা, যিহেতু আপুনি কৈছে আপুনি নিজে মৃতকেইটা দেখিছে ন, আৰু যিজন ল'ৰাৰ ওপৰত আপোনালোকৰ সন্দেহ আছিলে বা এইটো পৰিয়ালৰ লগত কিবা বিবাদ আছিলে, এজাহাৰ আছিলে, গোচৰ আছিলে, অনুপম সূত্ৰধৰ, তেখেতৰ মৃত্যুদেহ ক'ত পৰি আছিলে? এই ঘৰৰ ভিতৰতে পৰি আছিলে, বাৰান্দা চাইডত। তাৰ কেনেকুৱা মুখমণ্ডল কেনেকুৱা? কিন্তু আত্মহত্যা কৰিছে নে তাকো কোনোবাই গোপিয়াই মাৰিছে? তাকে ছুপাৰ কিলাৰ যাক বুলি কয় ইংলিছত। হয়, মানে যিটো আপোনাৰ কেনেকুৱা লাগিছে? তাক কেইটা ঘাপ দিছে? মুখমণ্ডল কি নাইকিয়া কৰি? ইমান মাৰ্ক কৰা নাই, কিন্তু গাপ দি মাৰিছে। এইটো কেইটা ঘাপ, কিমানটা জখম আছিলে এইটো আমি ক'ব নোৱাৰোঁ, কিন্তু গাপ দি মাৰিছে এইটো কাৰণে জানো। কেইবাটাও গাপ পাইছে? দেখিলে বেয়া লাগে নাই, ইমান চাব নোৱাৰোঁ। কেইবাটাও গাপ আছিলে নেকি, নে এটা গাপেই আছিলে? মানে গাপ আছিলে, এইটো কনফাৰ্ম আৰু। ঠিক আছে, এইখিনি আপোনাক এটা কথা সুধিব বিচাৰোঁ, যিহেতু এই মানুহজন কেনেকুৱা আছিলে? গুণধৰ চৰকাৰ 100% মোক মানে সংগীত মানে প্ৰেমী মানুহ শিল্পী আছিলে, মোক গান শিকাইছে সৰুকালত, আৰু বহুত মোক ছুপাৰ এডভাইজাৰ আছিলে, বহুত ভাল মানুহ আছিলে। আৰু সি ৰিটায়াৰ্ড পাছত শিক্ষয়িত্ৰী হিয়াৰ PH চাকৰি আছিলে, ৰিটায়াৰ্ড হৈছে। তাৰ লগত আহে পায় বা স্থানীয় ৰাইজৰ কোনো কাজিয়া বা কোনো ধৰণৰ একদম মানে বেলেগ ধৰণৰ কথা। সি সহজ সৰল মানুহ, কোনো দিনেই আমিতো গাঁৱৰ টোনটো ডাঙৰ হয়, কোনো কাজিয়া নাছিলে। এইটো যে হত্যাকাণ্ডৰ যিটো আপোনালোকে কি সন্দেহ, প্ৰেমেই কাল হ'ল নেকি তিনিজন পৰিয়ালৰ? হয়, এটা কথা আমি ছাছপেক্ট কৰিব পাৰোঁ যে ছোৱালীসকলক কেছকাল হৈছে, কিন্তু ছোৱালীক মাৰিব নহয়, ছোৱালীক পলাই যাব মানে, অন্য কিবা এটা ঘটনা বেয়া কাম কৰিব। কিন্তু এতিয়া 4জন মানুহ মাৰ্ডাৰ কৰি পেলোৱাটো আমি কি সন্দেহ? অনুপম সূত্ৰধৰে ভাড়াতীয়া ক'ব পাৰোঁ, যদি মানে তাৰ জেদত, হিংসাত বা চাইকো যিটো কয় ইংলিছত শব্দ, সেইটো মানসিকভাৱে কিবা ভাৰাক্ৰান্ত হৈ যদি সেই ভাড়াতীয়া বা এনেকৈ ছুপাৰ কিলাৰ লৈ কৰিছে, সেইটোতো আমি এতিয়া ক'ব নোৱাৰোঁ। কিন্তু তদন্তৰ পিছত যেতিয়া আৰক্ষীৰ ওপৰত আপোনালোকৰ বিশ্বাস আছে, আশ্বাস আছে? নিশ্চয় আৰক্ষী বিশ্বাস আছে, যিহেতুকে ছুপাৰ পাৱাৰ গভৰ্ণমেণ্ট চলি আছে, ইমান ভাল চৰকাৰ চলি আছে, যদি নিশ্চয় চৰকাৰৰ মানুহে গুৰুত্ব দিয়ে, নিশ্চয় ছাকচেছ হ'ব বুলি মই আহাৰে অপেক্ষাৰত আছে। আৰু প্ৰশাসনৰ ওপৰত অহা এইকাৰণে আছে, যিহেতু এটা তদন্ত চলি আছে, সেইকাৰণে ভাবিছোঁ নিশ্চয় ছাকচেছ হ'ব। আৰু ছাকচেছ নহ'লেতো আমি বিফল, তেতিয়া দেশখনৰ অশান্তি আৰু বাঢ়ি যাব। আপোনালোকৰ সন্দেহত ছুপাৰ কিলাৰ জড়িত হৈ আছে? ছুপাৰ কিলাৰ জড়িত হৈছে, নহ'লে এইটো সাধাৰণভাৱে কামটো নহয়। মানে তথ্য নাইকিয়া কৰি পেলাইছে। ইছৰাম, এইটোতো আপুনি চাইছে, আমাৰ IGP গৰি আছে ইয়াত, কোনো তথ্য পোৱা নাই। SDRF বাহিনী পূৰা মানে ক্ৰাইম ব্ৰাঞ্চৰ মানুহ ঘূৰি আছে, কিন্তু ছাকচেছ এতিয়ালৈকে হোৱা নাই। সকলোৰে কাৰণে মূৰৰ কামনি, আমাৰতো টোপনি নাই, বেলেগ কথা, আমি গাঁৱৰ মানুহ। আৰক্ষীৰো মূৰৰ কামনি হৈ গৈছে, সকলোৰে মূৰৰ কামনি আছে। এতিয়া ধৰক আমি নিজৰ ঘৰৰ ওচৰৰ পাজৰ, আমি এক ৱাৰ্ডৰ মানুহ। আপুনি বৰ্তমান কি নিৰাপত্তাহীনতা আছে নেকি, আতংকিত হৈ আছে? এইটো সকলোৱে এটা আতংক, মানে টোপনিৰ যোৱাৰ পিছত এইটো ব্ৰেইনত আহে না, যে আমাৰ গাঁৱত এনেকৈ এটা ঘটনা গ'ল, মানুহখিনি কেনেকৈ শান্তিৰে থাকিব, কোন সময়ত আকৌ কাকো এজেণ্ডা কৰি লয়, কোনোবাই যদি এনেকৈ এজেণ্ডা কৰি আকৌ কোনোবাকৈ বহি থাকে, তেনেকৈ এটা হৈ থাকিব, এটা সন্দেহ থাকিবই। এইটো প্ৰেমৰ
প্ৰেমৰ কাৰণে এনেকুৱা হৈছে বুলি সন্দেহ ন এইটো যিহেতুকে এটা কেছ সংক্ৰান্ত এটা গোচৰ কাণ্ডত উল্টা পাল্টা চলি আছে আপোনালোকৰ সন্দেহ সেইটোৱে আৰু এইটো সাধাৰণতে হয়েই আৰু যাক সন্দেহ কৰিছে তাৰো মৃতদেহ ইয়াত পোৱা গৈছে মানে সেইটোৱেই মানে উইটনেছেছলেছ কামটো কৰিছে আইডিয়া যিটো এইটো ক'ব নালাগে আমি এতিয়া প্ৰশাসনকে কৰিব আমি এতিয়া কোৱা কথাও ৰিক্সৰ কথা হৈ যায় কিন্তু সাধাৰণ মানুহে ভাবিব যে ছুপাৰ কিলাৰ এইটো কাম কৰিছে যে তহঁতোকা মানে শেষ কৰি দিওঁ যাতে কোনো উইটনেছ নাথাকে ঠিক আছে এতিয়া আজি 4 নম্বৰ দিন চলি আছে আজিলৈকে তদন্তৰ হয়তো কোনো সমাধান হোৱা নাই আজিও তদন্ত হ'ব ইয়াত তদন্ত কৰিবলৈ SDRF বাহিনী চাগে আহি আছে সিহঁতৰ বোটটো পঠাই দিছে কিন্তু যেতিয়ালৈকে এইটোৰ সমাধান নহয় তেতিয়ালৈকে ইয়াত তদন্ত চলি থাকিব বুলি আমাৰ এতিয়া মানে লাগি আছে কাৰণ ওপৰৰ যিবিলাক অফিচাৰ হাই ৰেংকৰ অফিচাৰো ইয়াত আহিছে SP তাৰপিছত আমাৰ DGP ADGP গোটেইখিনি মানুহ ইয়াত আহিছে হয়তো হাই অথৰিটিৰ পৰা নিৰ্দেশ পাই পেলাই কিবা কমিটিও সিহঁতে গঠন কৰিছে গঠন কৰাৰ পিছতো এতিয়ালৈকে মানে কোনো সমাধান তথ্য চাগে সম্পূৰ্ণৰূপে বিচাৰি পোৱা নাই যিটো কাৰণে আজিও মানে 4 নম্বৰ দিনত আকৌ মানে সিহঁতে তথ্য সংগ্ৰহ কৰিবলৈ আহিছে আপোনাৰতো মানে এজন ল'ৰাৰ লগত কিবা এটা FIR আছিলে বুলি আমি আগতে শুনিছিলোঁ সেইটো যিহেতু আজি প্ৰায় 1.5 বছৰমান আগতে মানে থানাত কেছো ৰুজু হৈছিলে গোচৰ ৰুজু হোৱাৰ পিছত এইটো তেনেকৈ আছিলে আমি আৰু ভবা নাই এতিয়া ঘটনাটো হোৱাৰ পিছত সেইজন ল'ৰাকে আমি ছাছপেক্ট বুলি ভাবিছিলোঁ কিন্তু ছাছপেক্ট কৰাৰ পিছতো এতিয়া সেইজন ল'ৰাৰো মৃতদেহ ইয়াত উদ্ধাৰ হোৱাৰ পিছৰ পৰা মানে সম্পূৰ্ণ বস্তুটো মানে ৰহস্যজনক হৈ গৈছে পক্ষৰ হাত থাকিবও পাৰে এতিয়া তদন্ত যিহেতু চলি আছে এতিয়া সমাধান নোহোৱালৈকে আমিও ক'ব নোৱাৰোঁ কাৰণ ছাছপেক্টেড পাৰ্চনেই ইয়াত যদি ডেড বডি তাৰ থ্ৰুৰ পৰা তাৰ থ্ৰুতে হয়তো কিবা এটা ওলাব পাৰিলেহেঁতেন কিন্তু এতিয়া তেখেতৰো ইয়াতে মৃতদেহ যদি দেখা গৈছে আজি NDF বাহিনী আহিছে এতিয়া NDF বাহিনী আহিছে গাতে মানে ওচৰতে লাগি থকা যিটো পুখুৰী আছে সিহঁতে কিবা ইনস্পেকশ্যন কৰি পেলাই কিবা যদি তথ্য সংগ্ৰহ কৰিব পাৰে সেইকাৰণে চাগে আজি আকৌ SDF বাহিনী আহিছে পুখুৰীটো কাৰ পুখুৰীটো গুণধৰ চৰকাৰে হয় ভিক্টিমৰ আজি ইয়াত তালাচী চলাব আজি ইয়াত তালাচী SDRF বাহিনী ঠিক আছে আমাৰ ঘৰখনত তেনেকুৱা কাণ্ড আগতে হোৱা নাই এতিয়া যে কেনেকৈ হ'ল এইটো আমি নাজানো কিন্তু এইটো উচিত তদন্ত হ'ব লাগে আমাৰ CM ছাৰে যদি আমাৰ ইয়াৰ উচিত তদন্ত দিয়ে তেতিয়াহ'লে আমাৰ খুব ভাল পাম আমি নতুন আনন্দিত হ'ম যিহেতু আজি 4 দিন পাৰ হ'ল তদন্ত চলি আছে কিন্তু আৰু কি এতিয়ালৈকে কোনো ধৰণৰ সংসূত্ৰ ওলাব পৰা নাই বুলি তেনেকুৱা লাগিছিল এতিয়ালৈকেতো কোনো সংসূত্ৰ ওলোৱা নাই আমি গমো পোৱা নাই সেইকাৰণে আৰু তদন্ত হ'ব লাগে বুলি আমি আহ্বান জনাইছোঁ কি দাবী জনাব আপুনি চৰকাৰক বা মুখ্যমন্ত্ৰী মহোদয়ে যদি এইটো উচিত তদন্ত ওলায় উচিত শাস্তি দিব লাগে যিজনে কৰিছে তাক ফাঁচি দিব লাগে যেহেতু এটা ঘৰতে দুজনকৈ নাৰীক হত্যা কৰা হৈছিল নাৰীৰ কি সুৰক্ষাৰ প্ৰতি ভাবুকি আহিছে নেকি নাৰীৰ সুৰক্ষাৰ প্ৰতি অলপ ভাবুকি আহিছে আমি যেতিয়া ৰাতি 7টা বজাত এনেকুৱা কাণ্ড হয় এতিয়া আমি নাৰীসকলে কেনেকৈ চলা ফুৰা কৰিব বা ঘৰতে কেনেকৈ থাকিব মতা মানুহটো সদায় ঘৰত নাথাকে আমিতো কেনেকৈ ঘৰত থাকিম তাৰ কাৰণে কিবা যদি সুৰক্ষাৰ ব্যৱস্থা কৰে আমি অতি আনন্দিত হ'ম সৰু জেগাত হ'ব পাৰে বুলি পেলাই কল্পনাই কৰিব নোৱাৰি এনেকুৱা এটা ঘটনা আচলতে গৰিহণাযোগ্য যিমানেই শত্ৰু নাথাকক কিয় কেতিয়াও মাৰ্ডাৰটো কোনো সমৰ্থন কৰিব নোৱাৰে গতিকে ভৱিষ্যতে যাতে এনেকুৱা নহওক মই ভগৱানৰ ওচৰত হেৰি কৰোঁ আৰু যাতে এনেকুৱা ঘটনা কেতিয়াও নহয় যাতে সকলোৱে যাতে ইয়াৰ পৰা এটা শিক্ষা লয় এইখিনি দেখোন আজি আৰক্ষী SDRF বাহিনীলৈ তদন্ত চলাই আছিল 4 দিন পাৰ হ'ল কি ক'ব আৰক্ষীৰ পৰা 4 দিন পাৰ হোৱাৰ পিছত কোনো ওলাব পৰা নাই এনেকুৱা লাগিছে সেইটো আচলতে প্ৰশাসনেহে ক'ব কাৰণ মই যিহেতু এইবিলাকত নাই মই অকণমান আগতহে আহিছোঁ গতিকে সেই বিষয়ত মন্তব্য প্ৰশাসনক কি দাবী জনাব প্ৰশাসনে দোষীক উচিত শাস্তি দিয়ক অতি সোনকালে দোষীক বিচাৰি উলিয়াওক এইখিনি প্ৰশাসনৰ প্ৰতি মই অনুৰোধ দুজনকে নাৰীক ইয়াত একেলগে হত্যা কৰা হৈছে নাৰী সুৰক্ষাৰ প্ৰতি কিবা ভাবুকি আহিছে নেকি কি ক'ব বৰ্তমান সময়ত আচলতে নাৰী সুৰক্ষাৰ প্ৰতি ভাবুকি আহিছে নাৰী স্বাধীনতা নাইকিয়া হৈছে ৰাস্তাই ঘাটেই হওক ইয়াতো 2টা হত্যা হৈছে আজিকালি য'তেই যায় ত'তেই হ'ল চোৰ ডকাইতৰ হাতত চেইন হেৰুৱাব লগা হয় বা নাৰীৰ জীৱনৰ প্ৰতি বহু ভাবুকি আহিছে যুৱক হিচাপে যিটো ঘটনা সংঘটিত হৈছে গৰাজানত এক মৰ্মান্তিক ঘটনা বুলি ক'বলৈ পাৰি জঘন্য ঘটনা ক'ব লাগিব এটা ঘৰতে 4টাকৈ মৃতদেহ পৰি আছিলে শুক্ৰবাৰৰ নিশা আজি 4 দিন পাৰ হ'ল কি ক'ব আৰক্ষীয়ে যিটো তদন্ত চলি আছে বা তেনেকৈ আপোনাৰ ওপৰত আপোনালোক কি ক'ব মানে আমি শুক্ৰবাৰে ৰাতি 9টামান বজাত খবৰ পাওঁ যে ইয়াত 4জনৰ মৃতদেহ পৰি আছে বুলি শুনা পাওঁ শুনা পাই আমি আহি চাইছোঁ যে হয়
4জন মানুহৰ মৃতদেহ ইয়াত পৰি আছে। সন্দেহৰ আৱৰ্তত এতিয়ালৈকে কোনে কি কৰিছে এইটো আমি গম নাপাওঁ। প্ৰশাসনে তদন্ত চলাই আছে আৰু আমি প্ৰশাসনক এটাই অনুৰোধ কৰিম যাতে এইটো উপযুক্তভাৱে ইনকুৱাৰী কৰি যাতে দোষীক কৰায়ত্ব কৰি শাস্তি বিহিব পাৰে। কি ক'ব? দেখা গৈছে 4টাকৈ হত্যাকাণ্ড সংঘটিত হৈছে এটা ঘৰতে। আপোনাৰ কি সন্দেহ স্থানীয় ৰাইজ হিচাপে? এইটো আমি এতিয়ালৈকে ক'ব পৰা নাই যে কিহৰ কাৰণে কেনেকৈ হৈছে, সেইটো আমি এতিয়ালৈকে কোনো সন্দেহৰ আৱৰ্তত আনিব পৰা নাই। যিহেতু 4 দিন পাৰ হ'ল, আৰক্ষীয়ে এতিয়ালৈকে মুখ খোলা নাই, কি ক'ব? এতিয়া আমি আৰক্ষীক এটাই অনুৰোধ কৰিম যাতে উপযুক্তভাৱে ইনকুৱাৰী কৰি যাতে দোষী কৰায়ত্ব কৰি শাস্তি বিহিব পাৰে। যোৱাকালিও দেখা গৈছিলে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া SDGP আহি ইয়াত নগাঁও আৰক্ষী অধীক্ষক চিট গঠন কৰিব দিছিলে, কিন্তু আজি দেখা গৈছে পুৱাৰ ভাগতেই SDRF বাহিনীৰ এটা বৃহৎ দল আহি তদন্ত অব্যাহত ৰাখিছে, কি ক'ব? প্ৰশাসনেও তদন্ত চলাই আছে। এতিয়া কি হয় অনাগত দিনত গম পোৱা যাব। আৰু এনেকুৱা মৰ্মান্তিক ঘটনা হৈছে, আমি গাঁওবাসীৰ হৈ মানে সমবেদনা জ্ঞাপন কৰিছোঁ। পৰিয়ালৰ যিখন পৰিয়াল আছে পৰিয়ালৰ লগতে আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আমি এইটোৱে প্ৰশাসনক অনুৰোধ কৰিম যাতে প্ৰশাসনে দোষীক কৰায়ত্ব কৰি শাস্তি বিহিব পাৰে। একেটা ঘৰতে 2জনকৈ নাৰীক হত্যা কৰা হৈছিলে, নাৰীৰ প্ৰতি ভাবুকি আহিছে বুলি ভাবে নেকি? এইটোতো এটা দেখা গৈছে, যোনটো 2জন নাৰী পৰি আছে, মৃতদেহ পৰি আছে, এইটোতো তেনেকুৱাই দেখা গৈ আছে। এইখিনিতে আপুনি যিহেতু মণ্ডল কংগ্ৰেছৰ সভাপতি গুৱাহাটীত হয়নে? হয়, যেহেতু আপুনি কংগ্ৰেছৰ হয় বা ইয়াৰ মণ্ডলৰ সভাপতি, যিহেতু আমাৰ ৰূপীহাট সমষ্টিৰ বিধায়কো কংগ্ৰেছৰ, বেছি দূৰ নহয় আমাৰ বিধায়কজনৰ ঘৰ, কিন্তু এতিয়ালৈকে 4টাকৈ হত্যাকাণ্ড সংঘটিত হোৱা এই এলেকাটোত বা এই ঘৰটোত কাৰোবাৰ খবৰ ল'বলৈ এতিয়ালৈকে বিধায়ক অহা নাই, কি ক'ব আপুনি কংগ্ৰেছৰ ফালৰ পৰা? বিধায়ক মহোদয় যোনটো সময়ত ঘটনাটো সংঘটিত হৈছিলে, বিধায়ক মহোদয়ক মই ইনফৰ্ম কৰিছিলোঁ আৰু লগে লগে ইনফৰ্ম কৰাৰ লগে লগে সমবেদনা জ্ঞাপন কৰিছে। আৰু বিধায়ক মহোদয় সেইটো সময়তে বেংগালুৰুত ট্ৰিটমেণ্টত আছিলে আৰু যোৱা ৰাতিয়ে আহি পাইছে ঘৰত। যোৱা ৰাতিয়ে মোক ফোন কৰিছে যে ইয়াত 12টামান বজাত আহি পাব আৰু এতিয়ালৈকে হয়তো আহি পোৱা নাই, বিভিন্ন কামত অলপ জৰুৰী কামত ব্যস্ত হৈ আছে। 2টা এতিয়া ৰাস্তাত আছে। বিধায়ক মহোদয় ইতিমধ্যেই আহি খবৰ ল'ব বুলি আহি আছে। আজি যিহেতু SDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছিলে, কিবা তেনেকুৱা কিবা ঘটনাত কিবা জড়িত সামগ্ৰী উদ্ধাৰ কৰিছে নেকি? নাই, তেনেকুৱা আমি দেখা নাই, উদ্ধাৰ কৰা দেখা নাই, কিন্তু সিহঁতে অব্যাহত ৰাখিছে, ইনকুৱাৰী অব্যাহত ৰাখিছে। এতিয়া সিহঁতে তদন্ত কি কৰি আছে সেইখিনিতো আমাক নজনায়। ঠিক আছে। আমি আহিছোঁ আজি 4 দিন হৈ গ'ল। আমাৰ এইটো পৰিয়ালৰ 3জন মানুহ মৃত্যু হৈছে, মাৰি পেলাইছে। 2টা মানুহ আছিল মাইকী মানুহ আৰু এটা মতা মানুহ। আৰু মতা মানুহটো ভাল মানুহ আছিল, তাই সৰু ডাঙৰ মানুহৰ লগত চবৰ লগত ভালকৈ চলি আছে, পৰিয়ালটো ভাল মানুহ আছিল। আজি ভোক লাগি আছে। আজি 4 দিন হৈ গ'ল, আজিলৈকে কোনো একো বস্তু পোৱা নাই, বিচাৰি এতিয়ালৈকে পুলিচে। আমি প্ৰশাসনক অনুৰোধ জনাম যে আমাৰ এই বস্তুটোৰ অলপ একশ্যন হ'ব লাগে আৰু ভাল ইনকুৱাৰী কৰি পেলাই পুলিচ প্ৰশাসনে এইটো লৈ পেলাই একশ্যন ল'ব লাগে। কাৰণ আজি ভয় লাগি আছে সঁচা কথা যিটো, কাৰণ এটা ঘৰত 3জন মানুহ মাৰি পেলাইছে আৰু কালি পৰি কাৰ ঘৰত নহ'ব কেনেকৈ ক'ম, কাৰণ ভয় লাগেতো। এতিয়া আমাৰ ঘৰখনত চব মানুহে ভয় কৰি আছে। আজি দেখা গৈছে এটা ঘৰতে 2জনকৈ মহিলা আছিল হত্যা কৰা হৈছে। নাৰী সুৰক্ষাৰ প্ৰতি ভাবুকি আহিছে, নিশ্চয় আহিছে। কাৰণ এটা ঘৰত এটা পৰিয়ালত 2টা মাইকী মানুহ মাৰি পেলালে, কাৰণ আমাৰ নাৰীৰ সুৰক্ষা নাই। কাৰণ আমি প্ৰশাসনক অনুৰোধ জনাওঁ যে আপোনালোকে এইটো লৈ পেলাই অলপ গুৰুত্বহীন কৰি পেলাই বস্তুখিনিৰ একশ্যন হ'ব লাগে আৰু যিখিনি মানুহ দোষী তাক শাস্তি দিব লাগে।